চোৰাং গো সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰব চামগুৰি আৰক্ষী। নিশা চামগুৰি আৰক্ষীয়ে কুহুমতলিত অভিযান চলাই জব্দ কৰে এখন ব্যক্তিগত বাহনসহ 28টাকৈ গৰু। কুহুমতলিৰ আব্দুল মতিন নামৰ ব্যক্তিজনৰ ঘৰৰ চৌহদত অবৈধভাৱে AS01 SO380 নম্বৰ ব্যক্তিগত এখন ডাষ্টাৰ বাহনত সুমুৱাই থকা অৱস্থাতে জব্দ কৰে গৰুকেইটা। আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে ধৃত সৰবৰাহকাৰীকেইটা। আরক্ষী অভিযান চালাইছে গাড়ি এখন পাইছে 10টা আর গরু পাইছে 28টা। আব্দুল মতিন গরু ব্যবহার তো আগতে নাজানো, ইতিহাস চাইছো এটোহে গম পাওঁ, আগতে যে দেখা নামাই। অভিযান চলাইছে, মোক অলপ আগতে ফোন কৰিছে, ফোন কৰি মাতিছে, শিৱস্থান আৰক্ষীৰ পৰা ফোন মাৰিছে, তাৰপিছত মই আহিছোঁ। ৰিপৰ্ট এনিভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।